থাকিবনে নাথাকে এইটো নিৰ্বাচনে ঠিক কৰিব। আমাৰ সাংবিধানিক অধিকাৰ থাকিবনে নাথাকে এইটো নিৰ্বাচনে ঠিক কৰিব। আমাৰ ধৰ্ম নিৰপেক্ষতা থাকিবনে নাথাকে এইটো নিৰ্বাচনে ঠিক কৰিব। আমাৰ সম অধিকাৰ আৰু সম বিকাশ থাকিবনে নাথাকে। আজি আপোনালোকে জানে আমাৰ দেশ গণতান্ত্ৰিক দেশ, আমাৰ দেশৰ সংবিধান মতে দেশ চলিছে আৰু এই সংবিধান চুই সকলোৱে শপত খায়। ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, চিফ জাষ্টিছ, মুখ্যমন্ত্ৰী সবৰে দায়িত্ব হৈছে সংবিধান ৰক্ষা কৰা। কিন্তু অতি দুৰ্ভাগ্যৰ বিষয় যে বিজেপি ইয়াত অহাৰ পিছৰে পৰা আৰু বিশেষকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰে পৰা আমাৰ অসমত নৰেন্দ্ৰ মোদীৰ হুকুমত, অমিত শ্বাহৰ হুকুমত আমাৰ অসমত আজি সংবিধান, আমাৰ গণতন্ত্ৰ আজি হত্যা কৰা হৈছে। সংবিধানে কৈছিল গণতন্ত্ৰত সকলো মানুহৰ সমান অধিকাৰ। আমি সমান অধিকাৰ পাইছো নেকি? আমাক ছেকেণ্ড ক্লাছ, থাৰ্ড ক্লাছ চিটিজেন হিচাপে ব্যৱহাৰ কৰিছে সংখ্যালঘু মানুহক। ভাৰতবৰ্ষৰ সংবিধানত কোনো থাৰ্ড ক্লাছ, ছেকেণ্ড ক্লাছ চিটিজেন নাই, সব সমান চিটিজেন। আমাক সমান অধিকাৰ দিয়া নাই, আমাক সম বিকাশ দিয়া নাই। আজি এই বিজেপিয়ে কি কৰিছে? চৰ চাপৰি এলেকাত য'ত সংখ্যালঘু মানুহ আছে তাত তেওঁলোকে কোনো উন্নয়ন দিয়া নাইকিয়া, কোনো উন্নয়ন দিয়া